নমস্কাৰ আজি দশম শ্ৰেণী সাধাৰণ গণিতৰ অষ্টম অধ্যায় ত্ৰিকোণমিতিৰ পৰিচয়ৰ তৃতীয় ভাগ আগবঢ়াব ওলাইছো। ইয়াৰ পূৰ্বতে আমি ত্ৰিকোণমিতিৰ প্ৰথম ভাগ আৰু তৃতীয় ভাগ অৰ্থাৎ আমাৰ প্ৰথম ভিডিঅ' আৰু দ্বিতীয় ভিডিঅ'ৰ জৰিয়তে ত্ৰিকোণমিতিৰ প্ৰথম কথাখিনি ছাত্ৰ ছাত্ৰীসকলক জনাইছিলো আৰু জনাই থৈছিলো যে ত্ৰিকোণমিতি হ'ল ত্ৰিভুজৰ বাহু আৰু কোণ সম্পৰ্কীয় আলোচনা কৰা এটা বিষয় আৰু যাৰ জৰিয়তে সাইন কস টেন কট চেক কসেক ইত্যাদিৰ লগত ইতিমধ্যে ছাত্ৰ ছাত্ৰীসকলক চিনাকি কৰাই থৈছো আৰু ইহঁতৰ মাজত থকা সম্পৰ্কবিলাকো ছাত্ৰ ছাত্ৰীসকলক জনাই থৈছো। আমি আজিৰ ভিডিঅ'টোত ত্ৰিকোণমিতি পৰিচয়ৰ তৃতীয় ভাগ ভিডিঅ'ৰ জৰিয়তে আৰু কিছুমান নতুন কথা ছাত্ৰ ছাত্ৰীসকলক জনাব বিচাৰিম। আমি আজি কেইটামান বিশেষ কোণৰ ত্ৰিকোণমিতিক অনুপাতৰ বিষয়ে আলোচনা কৰিম। আমি জানো সাইন এ বা সাইন থিটা এনেধৰণে যেতিয়া ব্যৱহাৰ কৰোঁ এ বা থিটা কোণৰ মান যিকোনো হ'ব পাৰে, গতিকে এনেকুৱা দুটামান আমি বিশেষ কোণ ল'ম। সেই বিশেষ কোণকেইটাৰ আজি আমি ত্ৰিকোণমিতিক অনুপাত সিহঁতৰ বাহুৰ অনুপাতৰ জৰিয়তে আমি মান নিৰ্ধাৰণ কৰিম আৰু এনেকুৱা বিশেষ কেইটামান কোণ হিচাপে আমি নিৰ্ধাৰণ কৰি লৈছোঁ। প্ৰথমতে 45 ডিগ্ৰী কোণক বা এনেধৰণে 30 ডিগ্ৰী আৰু 60 ডিগ্ৰী কোণকো আমি উলিয়াবলৈ এইটো ভিডিঅ'ত দেখুৱাম বা 0 ডিগ্ৰী আৰু 90 ডিগ্ৰী কোণৰ অনুপাতো আজি ছাত্ৰ ছাত্ৰীসকলক কেনেধৰণে নিৰ্ধাৰণ কৰিব পাৰি উলিয়াবলৈ দেখুৱাম। তেন্তে আমি প্ৰথম যাওঁ 45 ডিগ্ৰী কোণৰ ত্ৰিকোণমিতিক অনুপাত অৰ্থাৎ সাইন 45 ডিগ্ৰী হ'লে কিমান হ'ব পাৰে বা কস 45 ডিগ্ৰী হ'লে কিমান হ'ব পাৰে বা টেন 45 বা কট 45 বা চেক 45 কসেক 45ৰ মান কিমান হ'ব পাৰে আমি আজি তাক নিৰ্ধাৰণ কৰিম। গতিকে 45 ডিগ্ৰী কোণ উলিয়াবলৈ যোৱাৰ লগে লগে যেহেতু ত্ৰিকোণমিতিৰ সকলো ধাৰণা সমকোণী ত্ৰিভুজৰ ওপৰত প্ৰতিষ্ঠিত, সেয়েহে আমি এটা প্ৰথম লৈ ল'লোঁ এ বি চি নামৰ এটা সমকোণী ত্ৰিভুজ য'ত বি কোণটো সমকোণ। যেহেতু 45 ডিগ্ৰী কোণ উলিয়াব লাগে, সেয়েহে আমি ধৰি ল'লোঁ এ কোণটো 45 ডিগ্ৰী। যদি এটা এ বি চি সমকোণী ত্ৰিভুজ লওঁ য'ত এটা কোণ সমকোণ আৰু আনটো কোণ যদি 45 ডিগ্ৰী হয়, তেন্তে অট'মেটিক চি কোণটো 45 ডিগ্ৰী হ'ব, কাৰণ আমি জানো এটা ত্ৰিভুজৰ তিনিওটা কোণৰ সমষ্টি 180 ডিগ্ৰী। গতিকে এটা 90 ডিগ্ৰী আনটো 45 ডিগ্ৰী হোৱাৰ লগে লগে 180 ডিগ্ৰীৰ পৰা 90 আৰু 45 ডিগ্ৰী প্লাছ কৰি যদি মাইনাছ কৰোঁ, চি কোণ অট'মেটিক 45 ডিগ্ৰী হৈ পৰিব। অৰ্থাৎ কোণ এ আৰু কোণ চি সমান হ'ব আৰু কোণ এ আৰু কোণ চি যদি সমান হয় তেন্তে এ বি আৰু বি চিও সমান হ'ব। আমি জানো ত্ৰিভুজৰ সমান কোণ দুটাৰ বিপৰীত বাহু দুটাও সদায় সমান, গতিকে এ কোণৰ লগত চি কোণ সমান, এ কোণৰ লগত চি কোণ সমান, গতিকে এ বিৰ লগত অট'মেটিক বি চি বাহু সমান হৈ পৰিব। এতিয়া আমি ধৰি লওঁ এ বি আৰু বি চি যিহেতু সমান, এই দুয়োটাৰ এটা নিৰ্ধাৰিত মান ধৰি লওঁ। উদাহৰণস্বৰূপে আমি ধৰি ল'লোঁ এ বি আৰু বি চিৰ মান এ। ছাত্ৰ ছাত্ৰীসকলে এক্স ৱাই জেড ইত্যাদি বিভিন্ন ধৰণেও ধৰিব পাৰে। আমি আজি এইটো ভিডিঅ'ৰ জৰিয়তে ইয়াক এ হিচাপে ধৰি ল'লোঁ। গতিকে এ বি আৰু বি চিৰ মান যদি এ হয়, গতিকে এইটো যিহেতু সমকোণী ত্ৰিভুজ, তেন্তে আমি সেই মানটোৰ জৰিয়তে এ চি ডালৰ মান কিমান হ'ব পাৰে নিৰ্ণয় কৰিব পাৰোঁ আৰু যাৰ কাৰণে আমি ব্যৱহাৰ কৰিব লাগিব পাইথাগোৰাছৰ সূত্ৰ। আৰু আমি জানো যে পাইথাগোৰাছৰ সূত্ৰ অনুযায়ী কৰ্ণ স্কুৱেৰ ইকুৱেল ভূমি স্কুৱেৰ যোগ লম্ব স্কুৱেৰ। গতিকে এ বি ভূমি আৰু বি চি লম্বডালৰ মান আমি জানো, এ চিৰ মান এই সূত্ৰৰ জৰিয়তে আমি নিৰ্ধাৰণ কৰিব পাৰিম। গতিকে এই সূত্ৰ অনুযায়ী যদি ব্যৱহাৰ কৰোঁ তেন্তে আমি লিখিম এ চি স্কুৱেৰ ইকুৱেল এ বি স্কুৱেৰ যোগ প্লাছ বি চি স্কুৱেৰ। গতিকে এ চি স্কুৱেৰডাল আমাৰ কৰ্ণ, এ বি স্কুৱেৰ আমাৰ ভূমি আৰু বি চি স্কুৱেৰ আমাৰ লম্ব। এ বি আৰু বি চি উভয়ৰ মান আমি এ হিচাপে ধৰিছিলোঁ, গতিকে এ বিৰ ঠাইত বহালোঁ এ স্কুৱেৰ, বি চিৰ ঠাইত বহালোঁ এ স্কুৱেৰ। গতিকে এ চি স্কুৱেৰ ইকুৱেল আমি পালোঁ টুৱাইছ এ স্কুৱেৰ, যাৰ ফলত যদি আমি কেলকুলেট কৰোঁ তেন্তে এ স্কুৱেৰ বৰ্গমূল ল'লে এ হ'ব আৰু 2ৰ বৰ্গমূল থাকি যাব। গতিকে এ চি স্কুৱেৰ ইকুৱেল যদি টুৱাইছ এ স্কুৱেৰ হয় তেন্তে এ চি ইকুৱেল আমাৰ ৰিজাল্ট হ'ব এ ৰুট 2। গতিকে আমি এতিয়া সমকোণী ত্ৰিভুজটোৰ সেই তিনিওটা বাহুৰে এটা মান আমি পাই গ'লোঁ, য'ত এ বি চি এ হিচাপে লোৱাৰ কাৰণে এ চিৰ মান হ'ব আমাৰ বাবে এ ৰুট 2। এতিয়া আমি বাকী যিবিলাক কোণৰ কথা কৈ আছিলোঁ, সেই কোণবিলাক সাইন কস হিচাপে যিবিলাক আমি প্ৰকাশ কৰিম বুলি কৈছিলোঁ, সেইবিলাকৰ মান আমি উলিয়াব পৰা হ'লোঁ। অৰ্থাৎ আমি যদি এ কোণটোত সাইন ব্যৱহাৰ কৰোঁ তেন্তে সাইন এ আৰু এ মানে হৈছে 45 ডিগ্ৰী, তেন্তে সাইন 45 ডিগ্ৰী ইকুৱেল হ'ব পি বাই এইচ। অৰ্থাৎ পি মানে লম্বডাল পাৰপেণ্ডিকুলাৰডাল, এইচ মানে হাইপ'টেনাছ অৰ্থাৎ অতিভুজডাল। আৰু এইটো কেনেকৈ অতি সহজতে মনত ৰাখিব পাৰি তাৰ এটা ভিডিঅ' পূৰ্বৰ ভিডিঅ'ৰ জৰিয়তে আমি জনাই থৈছোঁ যে সাম পিপুল হেভ, অৰ্থাৎ সাইন থিটা বা সাইন এ ইকুৱেল পি বাই এইচ। গতিকে আমি যিটো সমকোণী ত্ৰিভুজৰ কথা কৈছিলোঁ, সেই ত্ৰিভুজটোত আমাৰ কাৰণে পি হ'ব বি চি
আৰু h হ'ব ac গতিকে আমি লিখিম p ৰ সলনি bc বাই ac আৰু bc ৰ মান আমি ধৰি থৈছিলো a আৰু ac ৰ মান আমি ধৰি থৈছিলো উলিয়াই পাইছিলো a √2 গতিকে a বাই a √2 যদি হয় a আৰু a কেনসেল গলে হৈ পৰিব 1 বাই √2 একেদৰে আমি cos a অৰ্থাৎ cos 45 ডিগ্ৰী যদি উলিয়াবলৈ যাওঁ তেনে cosৰ এগেইনষ্টত আহিব b বাই h কাৰ্লিং ব্ৰাউন হেয়াৰ অৰ্থাৎ আমাৰ সমকোণী ত্ৰিভুজটোত b হৈ পৰিব ab ডাল আৰু h হৈ পৰিব ac ডাল যাৰ কাৰণে আমি লিখিম ab বাই ac আৰু ab ৰ মান আমি লৈ থৈছিলো a আৰু ac ৰ মান আমি উলিয়াই পালো a √2 a কেনসেল গৈ cos 45 ডিগ্ৰীৰ মান হৈ গল 1 বাই √2 তেনে sin 45 ডিগ্ৰী আৰু cos 45 ডিগ্ৰী উভয়ৰ মান সমান 1 বাই √2 1 বাই √2 একেদৰে আমি এতিয়া উলিয়াবলৈ যাম tan 45 ডিগ্ৰী আৰু tanৰ কাৰণে আমি ব্যৱহাৰ কৰিম আমি জানো turns permanently black অৰ্থাৎ some people have curling brown hair which turns permanently black যিটোৰ দ্বাৰা আমি মনত ৰাখিবৰ কাৰণে এটা সৰু বুদ্ধি ছাত্ৰ-ছাত্ৰীসকলক শিকাই দিছিল অৰ্থাৎ tan 45 ডিগ্ৰীৰ ঠাইত আমি লিখিম p বাই b আৰু আমাৰ সমকোণী ত্ৰিভুজটোত p হ'ব আমাৰ bc ডাল আৰু b হ'ব আমাৰ ab ডাল যাৰ কাৰণে আমাৰ bc বাই ab আৰু যত আমি দুইটাৰ ক্ষেত্ৰতে a আৰু a পাম গতিকে a বাই a যদি আমি ব্যৱহাৰ কৰো আমাৰ ৰিজাল্ট আহি পৰিব 1 গতিকে আমি sin cos tan 45 ডিগ্ৰীৰ মান তাৰ বাহুৰ অনুপাতৰ জৰিয়তে নিৰ্ধাৰণ কৰি পাই গলো আৰু আমি যিবিলাক আজি ইউনিটটোত প্ৰবলেম কৰিম সেইবিলাকৰ ক্ষেত্ৰত এনে ধৰণে উলিয়াই পোৱা মানবিলাক আজি ব্যৱহাৰ কৰিম এতিয়া sin cos আৰু tan যেতিয়া উলিয়াই পালো বাকি cosec sec আৰু cot উলিয়াবৰ কাৰণে আৰু বিশেষ আমাৰ সমস্যা নাথাকিব আমি অতি সহজতে সিহঁতক জানিব পাৰিম আমি এনে ধৰণে p বাই h পাইছিলো sin 45 ডিগ্ৰী ইকুৱেল গতে cosec 45 ডিগ্ৰী ইকুৱেল হ'ব h বাই p বা আমি সিমানখিনি কথালৈ মন নকৰাকৈ এটো কথা আমি এনে ধৰণে বুজি লৈ পেলাই উলিয়াই থব পাৰো অতি সহজতে আমি জানো যে sin a ইকুৱেল 1 বাই cosec a মানে sinৰ যিটো মান হ'ব হেতু cosecৰ ক্ষেত্ৰত উলুটা হ'ব sinৰ অপোজিট বুলি ভাবিব পাৰো cosec গতে sin 45 ডিগ্ৰী যদি 1 বাই √2 পাও তেন্তে cosec 45 ডিগ্ৰী হ'ব √2 একেদৰে cosৰ উলুটা পাইছিলো আমি sec গতিকে cos 45 ডিগ্ৰীৰ মান যদি 1 বাই √2 হয় তেন্তে cosৰ উলুটা secৰ মান হ'ব ইয়াক যদি আমি লুটিয়াই দিও তেন্তে √2 একেদৰে tan 45 ডিগ্ৰীৰ মান 1 আৰু tanৰ অপোজিট cot আৰু 1ক যদি আমি লুটিয়াই দিও 1 বাই 1 কৰো তেন্তে তাৰ ৰিজাল্ট 1 এ থাকিব অৰ্থাৎ tan 45 ডিগ্ৰী আৰু cot 45 ডিগ্ৰীৰ মান একে থাকিব 1 গতি এটো মনত ৰাখিবলৈ এটা ভাল কথা যে sin 45 আৰু cos 45 ডিগ্ৰীৰ মান একে 1 বাই √2 1 বাই √2 cosec আৰু sec 45 ডিগ্ৰীৰ মান একে √2 আৰু tan আৰু cot 45 ডিগ্ৰীৰ মান একে 1 আৰু 1 বাৰু এইখিনি কেনেকৈ মনত ৰাখিম যেহেতু আন কোনবিলাকৰ ক্ষেত্ৰতো মনত ৰাখিব লাগিব আজিও some people haveৰ নিচিনা এটা সৰু বুদ্ধি ছাত্ৰ-ছাত্ৰীসকলক জনাম আমি গুটেই কিটা কোণৰ মান উলিয়াই লোৱাৰ পিছত তেন্তে ভাবিছো 30 ডিগ্ৰী যি 45 ডিগ্ৰী যি অনুপাতৰ বিষয়ে আলোচনা কৰি আছিলো ছাত্ৰ-ছাত্ৰীসকলে কথাখিনি বুজিব পাৰিছে বুলি ভাবিছো আৰু এনে ধৰণে মানখিনি উলিয়াব পাৰিব বুলি ভাবিছো এবাৰ আমি 30 ডিগ্ৰী আৰু 60 ডিগ্ৰী কোণৰ ত্ৰিকোণমিতিক অনুপাত উলিয়াবলৈ যাম এতিয়া এই দুইটা কোণ আমি একেলগে উলিয়াম আৰু একেটা ত্ৰিভুজৰ পৰা দুইটা মান আমি নিৰ্ধাৰণ কৰিব পাৰিম আগতে আমি এটা সমকোণী ত্ৰিভুজ লৈছিলো এবাৰ যেহেতু আমাক এটা 60 ডিগ্ৰী কোণৰ প্ৰয়োজন আছে সেই কাৰণে 60 ডিগ্ৰী কোণ হ'বলৈ হলে আমি আমাক তেনে ধৰণৰ এটা ত্ৰিভুজ দৰকাৰ হ'ব সেই কাৰণে আমি ABC নামৰ এটা ত্ৰিভুজ ললো আৰু যিটো ত্ৰিভুজ এটা সমবাহু ত্ৰিভুজ হিচাপে ললো অৰ্থাৎ ইয়াৰে তিনিটা বাহু সমান অৰ্থাৎ AB = BC = AC আৰু তিনিটা বাহু যদি সমান হয় তিনিটা কোণ সমান হ'ব অৰ্থাৎ কোণ A = কোণ B = কোণ C = 60 ডিগ্ৰী এতিয়া B কোণ C কোণ বা A কোণ 60 ডিগ্ৰী হিচাপে পালো যেহেতু একেটা ত্ৰিভুজতে আমি 30 ডিগ্ৰী উলিয়াব লাগিব সেই কাৰণে আমি আৰু এটা কাম কৰিবলগীয়া আছে এতিয়া A বিন্দুৰ পৰা এই BC বাহুৰ ওপৰত আমি এডাল লম্ব টানিলো আৰু এই লম্বডাল হ'ল আমাৰ AD এতিয়া এই A বিন্দুৰ পৰা BC বাহুৰ ওপৰত যেতিয়া AD লম্ব টানিলো আমাৰ যেটো সমবাহু ত্ৰিভুজ লৈছিলো ABC এই দুটা ত্ৰিভুজত ভাগ হ'ল এটা হ'ল ADB আৰু আনটো হ'ল ADC এতিয়া এই দুইটা ত্ৰিভুজ সৰ্বাংগ সম হ'ব এটা কেনেকৈ সৰ্বাংগ সম হ'ল সেইখিনি ছাত্ৰ-ছাত্ৰীয়ে বুজি ললে হ'ল আৰু কিয় সৰ্বাংগ সম হ'ল সেই কাৰণটো ছাত্ৰ-ছাত্ৰীসকলে কিন্তু লিখি দিব লাগিব এতিয়া
আমি ইয়াত বহুকেইটা কথাই দেখা পাই আছোঁ, কিন্তু সৰ্বাংগ সমতাৰ আমি যিকেইটা স্বীকাৰ্য পাইছিলোঁ, কোন বাহু কোন বা বাহু কোন বাহু, বাহু বাহু বাহু, ঠিক তেনেকুৱা আৰু এটা খুব ধুনীয়া স্বীকাৰ্য আছিল সমকোণ অতিভুজ বাহু, যাক আমি চমুকৈ RHH বুলি কওঁ, অৰ্থাৎ ৰাইট এংগুল হাইপোটেনাছ ছাইড বুলি কওঁ। এতিয়া এই স্বীকাৰ্যটো যদি আমি ইয়াত এপ্লাই কৰিবলৈ যাওঁ, তেন্তে দুয়োটা ত্ৰিভুজ সৰ্বাংগ সম দেখিম, অৰ্থাৎ এটা ত্ৰিভুজৰ যদি এটা সমকোণ আৰু তাৰ অতিভুজডাল আৰু তাৰ যিকোনো এটা বাহু আন এটা ত্ৰিভুজৰ সেই সমকোণটো বা অতিভুজডাল আৰু বাহুটোৰ লগত সমান হয়, তেন্তে দুয়োটা ত্ৰিভুজ সৰ্বাংগ সম। এতিয়া ADB আৰু ADCটো সেই একেই ঘটনা ঘটি আছে। ADB ত্ৰিভুজৰ কোণ ADB 90 ডিগ্ৰী আৰু ADC ত্ৰিভুজৰ কোণ ADC 90 ডিগ্ৰী, গতিকে দুটা সমকোণ পালোঁ আৰু দুইটা একে ধৰণৰ। ঠিক তেনেকৈ ADB ত্ৰিভুজৰ AB যিডাল অতিভুজ, ঠিক তেনেকৈ ADC ত্ৰিভুজৰ AC ডাল অতিভুজ, গতিকে দুইডাল সমান, যিহেতু এই দুটা সমবাহু ত্ৰিভুজ আছিল, AB = AC। আৰু ছাইড, এতিয়া AD এই দুইটা ত্ৰিভুজৰ কাৰণে উমৈহতীয়া বাহু, তেন্তে RHS স্বীকাৰ্য মতে সমকোণ অতিভুজ বাহু স্বীকাৰ্য মতে ABD ত্ৰিভুজ আৰু ADC ত্ৰিভুজ দুয়োটা সৰ্বাংগ সম হ'ব। আৰু সৰ্বাংগ সম যদি হৈ পৰে, তেন্তে BD ডালৰ লগত আমি CD ডাল সমান বুলি ক'ব পাৰোঁ, BD = CD হৈ পৰিব। আৰু কোণ BAD, এই BAD এই কোণটোৰ লগত কোণ CAD সমান হৈ পৰিব। গতিকে ইয়াৰ কাৰণটো আমি CPCT বুলি ক'ম। জানোৱেই যে সৰ্বাংগ সম ত্ৰিভুজৰ অনুৰূপ বাহু বা অনুৰূপ কোণবিলাক সমান, গতিকে যাক চমুকে আমি CPCT কৰেছপণ্ডেঞ্চ পাৰ্ট অফ কংগ্ৰুৱেঞ্চ ট্ৰায়েংগুল, গতিকে চমুকে তেনেধৰণেও লিখিব পাৰিবা। অসমীয়াটো ছাত্ৰ ছাত্ৰীসকলে লিখিব পাৰে সৰ্বাংগ সম ত্ৰিভুজৰ অনুৰূপ অংশ বা অনুৰূপ বাহু বা কোণবিলাক সমান, যাৰ কাৰণে দুয়োটা ত্ৰিভুজ সৰ্বাংগ হোৱাৰ কাৰণে এই BAD আৰু CAD কোণ সমান পালোঁ। এতিয়া গোটেই কোণটো আছিল 60 ডিগ্ৰী এই কোণ, তেন্তে এতিয়া এই BAD আৰু CAD কোণ হৈ পৰিব সমান, যদি হয় তাক সমানে দুভাগ কৰিলে হৈ পৰিব 30 ডিগ্ৰী। তেন্তে আমি দুইটা 30 ডিগ্ৰী আৰু 60 ডিগ্ৰী কোণ এই দুইটা ত্ৰিভুজতে আমি বনাই ল'লোঁ বা দুইটাৰ ব্যৱস্থা কৰি ল'লোঁ। এতিয়া আমি ইহঁতৰ জৰিয়তে আমি বাকীখিনি কাম কৰিম। তেন্তে আমি ইয়াৰে এটা ফাল বা যিকোনো এটা ফালক আমি সিলেক্ট কৰি ল'লোঁ, ADB অংশটোৱে ল'লোঁ। এতিয়া ADB অংশটো হৈ পৰিল এটা সমকোণী ত্ৰিভুজ, য'ত D কোণটো সমকোণ, B কোণটো 60 ডিগ্ৰী আৰু A কোণটো 30 ডিগ্ৰী। এতিয়া এইখিনি কাম সেই আগৰ 45 ডিগ্ৰীৰ নিচিনাকৈ কৰিয়েই আমি বাকী ত্ৰিকোণমিতিক অনুপাত উলিয়াব পাৰিম। বাৰু কেনেকৈ কৰিছোঁ দেখুৱাইছোঁ ছাত্ৰ ছাত্ৰীসকলক, যে ABD সমকোণী ত্ৰিভুজত কোণ ADB = 90 ডিগ্ৰী, কোণ BAD = 30 ডিগ্ৰী আৰু কোণ ABD = 60 ডিগ্ৰী। আৰু যিহেতু আমি জানো AB = BC = AC আছিল, যাৰ কাৰণে আমি ধৰি ল'লোঁ যে AB, BC আৰু AC সমবাহু ত্ৰিভুজটোৰ এই গোটেইকেইটা বাহুৰ মান A, তেন্তে BD = হাফ অফ BC। আমি অলপ আগতে জনালোৱেই যে BD ডাল সমানে দুভাগ হ'ব, অৰ্থাৎ সমানে যদি আমাৰ BC ডাল সমানে দুভাগ হৈ BD আৰু CD অংশত পৰিব, গতিকে BD ডালৰ মান BCৰ আধা হ'ব। গতিকে তাকে লিখিছোঁ যে BD = হাফ অফ BC, আৰু এই BCৰ মান আমি ধৰিছিলোঁ A, তেন্তে BD অংশৰ মান হ'ব হাফ অফ A, অৰ্থাৎ AB ডালৰ মান আমি A ধৰিলোঁ, আৰু ঠিক তেনেকৈ BC ডাল A হৈ পৰিল, আৰু BCৰ আধা হিচাপে BD ডালৰ মান হৈ গ'ল A/2 বা হাফ অফ A, Aৰ আধা। তেন্তে ADB সমকোণী ত্ৰিভুজ যিটো সিলেক্ট কৰিছিলোঁ, ইয়াৰে AB কৰ্ণডালৰ মান জানিলোঁ, BD ভূমিডালৰ মান জানিলোঁ বা BD ডালৰ বিষয়ে আমি জানিলোঁ, তেন্তে আমি এতিয়া AD ডাল উলিয়াব পাৰোঁ। তেন্তে আমি সমকোণী ত্ৰিভুজটোৰ ক্ষেত্ৰত পুনৰ পাইথাগোৰাছৰ সূত্ৰ ব্যৱহাৰ কৰি কৰ্ণ স্কুৱেৰ = ভূমি স্কুৱেৰ যোগ লম্ব স্কুৱেৰ ঠাইত কৰ্ণ আমাৰ সেই ABD ত্ৰিভুজৰ কাৰণে AB হ'ব, ভূমি AD হ'ব, লম্ব BD, গতিকে AB² = AD² + BD²। ABৰ মান আমি ধৰিছিলোঁ A², ADৰ মান উলিয়াব গৈ আছিলোঁ, আৰু BDৰ মান আছিল হাফ অফ A²। যাৰ ফলত আমি এই কেলকুলেশ্যনখিনি যদি কৰোঁ, তেন্তে আমি পাম AD² = A² - হাফ অফ A², ফলত AD² মান হ'ল 3/4 A², আৰু যেতিয়া বৰ্গমূল লৈ পৰিম A² বৰ্গমূল হ'ব A, 4ৰ বৰ্গমূল 2 আৰু 3 বৰ্গমূল উলিয়াব নোৱাৰাৰ কাৰণে √3 ৰূপত ৰৈ গ'ল। গতিকে ADৰ মান হ'ব A/2 √3। এতিয়া আমি সেই ADB যিটো সমকোণী ত্ৰিভুজ লৈছিলোঁ, তাৰ গোটেইকেইটাৰ বাহুৰ মাপ আমি পাই গ'লোঁ। ইয়াৰে আমাৰ AB, BC, AC বাহু A লৈ পেলাই BDৰ মান উলিয়াই পালোঁ হাফ অফ A, আৰু ঠিক তেনেকৈ আমি এতিয়া AD ডালৰ মানো পালোঁ। AD ডালৰ মান হ'ব A/2 √3।
গতিকে এই তিনিওটাৰ বাহুৰ মাপ যেতিয়া পালোঁ অথনি অলপ আগত যেনেকৈ 45 ডিগ্ৰীত sin cos 10 বা বাকি তিনিওটাৰ ক্ষেত্ৰত এপ্লাই কৰি মান উলিয়াইছিলোঁ এতিয়াও আমি এই বাহুকেইটাৰ মান ব্যৱহাৰ কৰি sin 30 ডিগ্ৰী বা sin 60 ডিগ্ৰী cos 30 ডিগ্ৰী বা cos 60 ডিগ্ৰী সকলোবিলাকৰে ত্ৰিকোণমিতিক অনুপাতৰ মান উলিয়াব পাৰোঁ তেন্তে আমি প্ৰথম বি কোণটোলৈ গৈছোঁ গতিকে বি কোণটো আমাৰ 60 ডিগ্ৰী গতিকে sin 60 ডিগ্ৰী এই কোণটোক যদি লওঁ তেন্তে এই 60 ডিগ্ৰী বা বি কোণটোৰ সাপেক্ষে আমাৰ বিডিডাল ভূমি হ'ব আৰু এডিডাল লম্ব হ'ব যদি আমি 30 ডিগ্ৰী কোণ এৰ বিষয়ে ক'বলৈ যাওঁ তেন্তে এ উলিয়াবলৈ যাওঁতে কিন্তু এডিডাল আমাৰ ভূমি হ'ব আৰু বিডিডাল আমাৰ তেতিয়া কিন্তু লম্ব আৰু 30 ডিগ্ৰী হওক 60 ডিগ্ৰী হওক দুইটাৰ কাৰণে এবিডাল আমাৰ কৰ্ণই হৈ থাকিব গতিকে এই কথাটো ছাত্ৰ ছাত্ৰীসকলে ধৰিব পাৰিছে বুলি ভাবিছোঁ তেন্তে সেই যদি হয় তেন্তে sin b অৰ্থাৎ sin 60 ডিগ্ৰী একেই সাম পিপল হেভ pych হলে pৰ ভ্যালু আমি যিডাল অতিভুজৰ মান উলিয়াই পাইছিলোঁ আমাৰ সৰি p অৰ্থাৎ আমাৰ পাৰপেন্ডিকুলাৰ লম্বডালৰ মান আমি উলিয়াই পাইছিলোঁ a/2 * √3 আৰু অতিভুজডালৰ মান আমি উলিয়াই পাইছিলোঁ a তেন্তে কেনসেল গলে আমাৰ হৈ পৰিব √3/2 একেদৰে আমি জানো cos 60 ডিগ্ৰী কাৰ্লিং ব্ৰাউন হেয়াৰ b/h bৰ ভ্যালু আৰু hৰ ভ্যালু যদি আমি ব্যৱহাৰ কৰি ক্যালকুলেট কৰোঁ ছাত্ৰ ছাত্ৰীসকলে কৰি চাব পাৰিব মই বিশেষ ভিডিওটো দীঘল হয় বুলি আৰু ক্যালকুলেশনটো দেখুৱা নাই তেনে ইয়াৰ হৈ পৰিব 1/2 ঠিক তেনেকৈ tan 60 ডিগ্ৰী p/b pৰ মান আৰু bৰ মান যেতিয়া ব্যৱহাৰ কৰিম আমি tan 60 ডিগ্ৰীৰ মান পাম √3 তেন্তে sin 60 ডিগ্ৰী cos 60 ডিগ্ৰী আৰু tan 60 ডিগ্ৰী যেতিয়া পালো তেন্তে ছাত্ৰ ছাত্ৰীসকলে নিশ্চয় এটা cosec sec আৰু cot উলিয়াব পাৰিব বাৰু ছাত্ৰ ছাত্ৰীসকলে এইখিনি কাম নিজেই কৰি চাবচোন কিমান হ'ব sin 60 ডিগ্ৰী √3/2 গতিকে sinৰ উলুটা cosec sinক লুটিয়াই দিলে ইয়াক √3/2 যদি লুটিয়াই দিওঁ 2/√3 হ'ব এনেকে ভাবিছো sec আৰু cotৰ মানো ছাত্ৰ ছাত্ৰীসকলে নিৰ্ধাৰণ কৰি ল'ব পাৰিব কাৰণ এই তিনটা উলিয়াই যোৱাৰ লগে লগে আৰু বিশেষ অসুবিধা নাথাকে অটোমেটিক আমি sinৰ লগত cosec cosৰ লগত sec tanৰ লগত cot কম্পেয়াৰ কৰি ইটো সিটোৰ উলুটা সবে কম্পেয়াৰ কৰি উলিয়াব পাৰো এতিয়া আমি 30 ডিগ্ৰী উলিয়াম যেটো 30 আৰু 60 ডিগ্ৰী দুইটা কোণৰ কাৰণে গৈছো আৰু 30 ডিগ্ৰী উলিয়াবলৈ যাওঁতে তেন্তে আমি 30 ডিগ্ৰী কোণ a কোণক লম আৰু a কোণক লবলৈ যাওঁতে জনাইছো যে 30 ডিগ্ৰী কোণটোৰ কাৰণে কিন্তু এবাৰ এডিডাল ভূমি হ'ব আৰু বিডিডাল আমাৰ লম্ব হ'ব তেন্তে sin 30 ডিগ্ৰী ইকুৱেল আমি আকৌ p/h বহাবলৈ যদি যাওঁ তেন্তে p লম্বডালৰ হলনি তাৰ এগেইনষ্টত আমি বহাম হাফ অফ a আৰু h ৰ মান আমি a হিচাপে পাই থৈছো গতিকে ক্যালকুলেশন কৰিলে হ'ব 1/2 একেদৰে cos 30 ডিগ্ৰী কাৰ্লিং ব্ৰাউন হেয়াৰ b/h পুট কৰিবলৈ যাওঁতে cos 30 ডিগ্ৰীৰ মান ওলাব ক্যালকুলেশনটো কৰি চাব ছাত্ৰ ছাত্ৰীসকলে √3/2 আৰু tan 30 ডিগ্ৰীৰ মান p/b ইউজ কৰিলে p আৰু b ৰ মান ব্যৱহাৰ কৰিলে পাব 1/√3 এটা sin cos 10 এই তিনটা ওলাই যোৱাৰ লগে লগে আগৰ দৰে cosec sec আৰু cot উলিয়াব পাৰিব sinৰ উলুটা 1/2 পাইছিলো গতিকে sinৰ পৰা cosec 30 ডিগ্ৰী ওলাই পৰিব 2 বা এনে ধৰণে sec আৰু cot 30 ডিগ্ৰীৰ মান ছাত্ৰ ছাত্ৰীসকলে উলিয়াব পাৰিব বুলি ভাবিছো তে খুব এটা ধুনিয়া পদ্ধতিৰ দ্বাৰা আমি নিৰ্ণয় কৰিছো গতিকে ভাবিছো ছাত্ৰ ছাত্ৰীসকলে 30 ডিগ্ৰী আৰু 60 ডিগ্ৰীৰ কথাখিনি ধৰিব পাৰিছে এবাৰ আমি আৰু দুটা বিশেষ কোণৰ বিষয় উলিয়াবলৈ যাম এবাৰ 0 ডিগ্ৰী কোণৰ ত্ৰিকোণমিতিক অনুপাত উলিয়াবলৈ যাম অৰ্থাৎ sin 30 ডিগ্ৰী জানিলো sin 45 ডিগ্ৰী জানিলো বা sin 60 ডিগ্ৰী জানিলো তেন্তে sin 0 ডিগ্ৰী হলেনো কিমান হ'ব এতিয়া abc এটা সমকোণী ত্ৰিভুজ ললো এই সমকোণী ত্ৰিভুজটোৰ এই কোণটোৰ এটা নিৰ্ধাৰিত মান আছে ধৰি ললো এটো 60 ডিগ্ৰী কমাই আনিলো অলপ 30 ডিগ্ৰী হ'ল বা আৰু কমাই আনিলো 20 ডিগ্ৰী হ'ল আৰু কমাই আনিলো 10 ডিগ্ৰী হ'ল কমাই আনিলো 5 ডিগ্ৰী হ'ল তেন্তে 0 ডিগ্ৰী যদি এই কোণটো কৰিবলগীয়া হয় তেন্তে AC ডাল আনি একেবাৰে AB ত লগাই দিব লাগিব AB ৰ লগত মিলি যাব লাগিব এনে ধৰণে আনি অৱশেষত AC আৰু AB যেতিয়া একেডালে হ'ব অৰ্থাৎ হি আৰু ত্ৰিভুজ হৈ নাথাকে গতিকে দুইডাল যদি মিলি যায় তিনটা বাহুটো থাকিব লাগিব ত্ৰিভুজ হলে কিন্তু উলিয়াবলৈ যোৱাৰ কাৰণে দেখুৱাব বিচাৰিছো যে একেবাৰে ই ইয়াত শুই পৰিব যদি শুই পৰে তেন্তে AB আৰু AC ৰ মান একেই থাকিব 0 ডিগ্ৰী কোণৰ বাবে AB = AC হ'ব আনহাতে BC ৰ কোনো অস্তিত্বই নাথাকিব অৰ্থাৎ BC ডালৰ মান 0 হ'ব লাগিব সেই কাৰণে লিখিছো যে এই কোণটো 0 ডিগ্ৰীৰ যদি উচ্চৰ চাপে তেন্তে BC = 0 হ'ব BC ডাল নাইকিয়া হৈ যাব AC ডাল আহি AB ত শুই পৰিব আৰু AB = AC হ'ব
গতিকে এতিয়া ডাইৰেক্টলি উলিয়াব পৰা হৈ গ'লো sin a মানে a টো 0 ডিগ্ৰী যদি হয় তেন্তে p/h p মান আমাৰ 0 হ'ব মানে bc ডাল আমাৰ p হ'ল লম্ব আছিল 0 হ'ল আৰু ab ডাল আমাৰ যেহেতু আমি ধৰি ললো এডালৰ মান 1 বা a হিচাপে যদিও লৈ লোৱা যাওক যিমান হয় সেটো ধৰি লব পাৰিব গতি 0 বাই যদি 1 হয় তেন্তে 0 ৰ তলত 1 এ থাকক যিয়ে নাথাকক ইয়াৰ ৰিজাল্ট সদায় 0 এ হ'ব ঠিক তেনেকৈ কাৰ্লিং ব্ৰাউন হেয়াৰ b/h গতিকে ab আৰু ac আমি ক্ৰমান্বয়ে গম পাইছো যে আমাৰ ভূমি ab ৰ লগত ac একেই গতিকে b আমাৰ ab হ'ল h আমাৰ ac আছিল গতিকে দুইটাই যদি 1 1 হিচাপে ধৰো সমান বুলি ধৰো তেন্তে 1 হ'ল tan 0 ডিগ্ৰী টাৰ্নছ পাৰ্মানেন্টলি ব্লেক অৰ্থাৎ p/b গতিকে p/b যদি উলিয়াবলৈ যাওঁ p ডাল আমাৰ পুনৰ 0 আৰু b অৰ্থাৎ ab ডাল আমাৰ 1 গতিকে 0/1 যদি হয় 0 এতিয়া সাইনৰ ওলোটা কসেক এটো মন কৰিব ছাত্ৰ ছাত্ৰীসকলে 1 ৰ অপোজিট আমি 1/2 বুলি কওঁ এতিয়া ঠিক তেনেকৈ 0 ৰ বিপৰীত আমি সংজ্ঞাবদ্ধ নহয় বুলি কম বা কোনো ইয়াক অসীম বুলি ক'বলৈও যায় এই কাৰণে sin 0 ওলাইছিল গতিকে cosec ইয়াৰ ওলোটা 0 ৰ ওলোটা হিচাপে আমি কম ইয়াৰ এটা নিৰ্ধাৰিত মান নাই বা ই সংজ্ঞাবদ্ধ নহয় যাক আমি অসীম বুলি ক'ব পাৰো ইনফিনিটি বুলি ক'ব পাৰো ঠিক তেনেকৈ cos 0 ডিগ্ৰী 1 গতিকে cosৰ ওলোটা sec গতিকে secৰ মানো আমাৰ 1 হ'ব গতিকে 1ক যদি লুটিয়াই দিও আৰু tan 0 ডিগ্ৰী ইকুৱেল 0 গতিকে tanৰ উল্টা হিচাপে cotৰ মান আমাৰ cos 0 ডিগ্ৰীৰ মানো সংজ্ঞাবদ্ধ নহয় বুলি কম ভাবিছো 0 ডিগ্ৰীৰ বিষয়ে ছাত্ৰ ছাত্ৰীসকলে বুজিব পাৰিছে এবাৰ 90 ডিগ্ৰী কোণৰ ত্ৰিকোণমিতিক অনুপাত দেখুৱাম কিমান হ'ব 90 ডিগ্ৰীৰ কাৰণে এতিয়া এই কোণটো আমাৰ এটা নিৰ্ধাৰিত জোখত আমি ৰাখি ললো এনেকৈ যদি ৰাখো 30 ডিগ্ৰী হ'ল এতিয়া ইয়াক 90 ডিগ্ৰী কৰিবলৈ হলে আমি ক্ৰমান্বয়ে এডাল বহাই বহাই গৈ থাকিব লাগিব অৰ্থাৎ এক আমি বিৰ ওচৰলৈ চপাই আনি থাকিব লাগিব যিমানে চপাই আনিম সিমানে বাহি হৈ থাকিব আৰু 90 ডিগ্ৰী যেতিয়া হ'বগৈ অৰ্থাৎ এই কোণটো 90 ডিগ্ৰী কৰিবলৈ হলে AC ডালৰ লগত BC সমান হ'ব লাগিব এই যিডাল AC আছিল এই AC ডাল আহি পেলাই BC ৰ লগত মিলি যাব লাগিব একেডালে হৈ পৰিব লাগিব অৰ্থাৎ আমাৰ AB ৰ কোনো অস্তিত্ব নাথাকিব অৰ্থাৎ AB ইকুৱেল আমাৰ 0 হৈ পৰিব গতিকে AB ইকুৱেল BC আমি ইকুৱেল 1 বুলি ধৰি আৰু AB ৰ মান 0 বুলি যদি 0 হৈ পৰে তেতিয়া আমি আকৌ পুনৰ 0 ডিগ্ৰী নিচিনাকৈ sin 90 ডিগ্ৰী ইকুৱেল p/h গতিকে p ৰ মান আমি যেহেতু দুইডাল সমান p আৰু h গতিকে 1/1 ইকুৱেল 1 হ'ব কাৰ্লিং ব্ৰাউন হেয়াৰ cos 90 ডিগ্ৰী ইকুৱেল b/h অৰ্থাৎ b ডালৰ কোনো অস্তিত্বই নাই বেছ আমাৰ নাথাকিল ab ডাল যাৰ কাৰণে b ৰ মান 0 0/h ইকুৱেল 1 বুলি ধৰিলে 0/1 ইকুৱেল 0 tan 90 ডিগ্ৰী p/b অৰ্থাৎ আমি p ডাল আমি 1 হিচাপে ধৰিছো b হিচাপে 0 ক লৈছো এতিয়া আমি জানো কোনো এটা সংখ্যাক আমি যদি 0 এ হৰণ কৰো তেন্তে তাৰ কোনো এটা নিৰ্ধাৰিত ৰিজাল্ট নাই বা তাক অসীম হিচাপেও জনা যায় সেই কাৰণে আমি কম tan 90 ডিগ্ৰী ইকুৱেল সংজ্ঞাবদ্ধ নহয় এতিয়া sin 90 ডিগ্ৰীৰ পৰা ওলোটাকৈ cosec 90 ডিগ্ৰী যদি চাও 1 ৰ বিপৰীত 1 থাকিব ঠিক তেনেকৈ cosৰ পৰা আমি sec উলিয়াব পাৰো cos 90 ডিগ্ৰীৰ মান 0 পাইছো গতিকে cosৰ ওলোটাকৈ sec 90 ডিগ্ৰীৰ মান হ'ব 0 ৰ ওলোটা হিচাপে সংজ্ঞাবদ্ধ নহয় পাম আৰু যদি tan 90 ডিগ্ৰী সংজ্ঞাবদ্ধ নহয় বুলি কওঁ তেনে সংজ্ঞাবদ্ধ নহলে তাৰ ওলোটাকৈ cot পাম আৰু cot 90 ডিগ্ৰীৰ মান তেন্তে 0 হ'ব গতিকে ভাবিছো এই গোটেই গিটা কোণ 0 ডিগ্ৰী 30 ডিগ্ৰী 45 ডিগ্ৰী 60 ডিগ্ৰী আৰু 90 ডিগ্ৰী কোণৰ অনুপাত কেনেকৈ পালো ছাত্ৰ ছাত্ৰীসকলে বুজিব পাৰিছে এতিয়া আটাইতকৈ ডাঙৰ কথা এই মানখিনি আমি মনত ৰাখিব লাগিব বাৰু এখন চাৰ্ট প্ৰস্তুত কৰি ললো আমি গোটেই মানখিনি উলিয়াই লোৱাৰ পিছত এখন যদি সাইন প্ৰস্তুত কৰো আমি তেন্তে আমি এনে ধৰণে পাম 0 ডিগ্ৰী 30 ডিগ্ৰী 45 ডিগ্ৰী 60 ডিগ্ৰী বা 90 ডিগ্ৰী বা আমি 30 ডিগ্ৰী পাই ডিগ্ৰী বাই 6 বুলি ক'ব পাৰো বা 45 ক π/4 বা ঠিক 60 ক π/3 বা 90 ক π/2 বুলি ক'ব পাৰো গতিকে আমি যেতিয়া sin 0 ডিগ্ৰী পাও তেন্তে নিশ্চয় ছাত্ৰ ছাত্ৰীসকলে আগৰ ভিডিও গিটা আগৰ পাৰ্ট গিটা যদি চাই তেন্তে দেখিব sin 0 ডিগ্ৰী উলিয়াওতে পাইছিলো 0 30 ডিগ্ৰী 1/2 45 ডিগ্ৰী 1/√2 60 ডিগ্ৰী √3/2 90 ডিগ্ৰী 1 একেদৰে বাকিখিনি মান পাইছিলো তেন্তে এনেকৈ যদি চাৰ্টখন ছাত্ৰ ছাত্ৰীসকলক দি দিয়া হয় আৰু কথাখিনি বুজি লোৱাৰ পিছত এই মানখিনি মনত ৰাখিবলৈ কোৱা হয় আৰু তেতিয়া ছাত্ৰ ছাত্ৰীসকলে বৰ পাজুলত পৰে কাৰণ মানখিনি কোনটো কেনেকৈ ধৰণৰ আছিল মনত থাকি যায় কেতিয়াবা হয়তো অকমান খেলিমেলি লাগে সেই পৰীক্ষাত বা যিকোনো ক্ষেত্ৰত যাতে কোনো ধৰণৰ
খেলিমেলি নোহোৱাকৈ মনত ৰাখিব পাৰি তাৰ বাবে ছাত্ৰ ছাত্ৰীসকলক এটা বুদ্ধি শিকাই দিছোঁ কেনেকৈনো মনত ৰাখিব প্ৰথমতে সেইখিনি জানি ল'বৰ কাৰণে আকৌ এবাৰ দুটামান কথা মনত পেলাই দিছোঁ আগৰ ভিডিঅ'টোতো ছাত্ৰ ছাত্ৰীসকলক জনাইছিলোঁ যে sin a বা sin থিটা ইকুৱেল 1/cosec থিটা বা 1/cosec a এতিয়াও কৈ আছিলোঁ cos a ইকুৱেল 1/sec a tan a ইকুৱেল 1/cot a বা আৰু এটা কথা ছাত্ৰ ছাত্ৰীসকলক জনাইছোঁ যে tan a ইকুৱেল যেনেকৈ 1/cot a হয় tan a ৰ মান sin a by cos a হয় মানে tan a sin a আৰু cos a ৰ অনুপাত হয় তেন্তে tan a ইকুৱেল যেহেতু 1/cot a আৰু tan a ইকুৱেল যদি sin a by cos a হয় তেন্তে cot a ইকুৱেল হ'ব cos a by sin a উল্টা কৰি দিলে cos a by sin a হ'ব গতিকে কথাকেইটা মনত পেলাই লৈ ছাত্ৰ ছাত্ৰীসকল এইটো নিয়মৰ মাজেদি মনত ৰাখিব পাৰিব বুলি ভাবিছোঁ প্ৰথমতে পৰীক্ষাত যেতিয়া দৰকাৰ হ'ব ছাত্ৰ ছাত্ৰীসকলে গোটেইকেইটা কোণৰ বিষয়ে এনেকৈ কাগজ এখনত বা নিজে বহিখনৰ চুকত লিখি ল'ব যে আমি উলিয়াব লাগে বা আমি জানো 0 ডিগ্ৰী 30 ডিগ্ৰী 45 ডিগ্ৰী 60 ডিগ্ৰী আৰু 90 ডিগ্ৰী তেন্তে এই গোটেইকেইটা কোণৰ ভিতৰত sin cos tan cot বা sec cosecৰ ভিতৰত ছাত্ৰ ছাত্ৰীসকলে এতিয়া কেৱল সাইনৰ মান মনত ৰাখি বাকিবিলাক সকলোৰে মান উলিয়াই ল'ব পাৰিব বা বাকিবিলাকৰ ক্ষেত্ৰত সেই সাইনৰ মান ব্যৱহাৰ কৰি নিৰ্ণয় কৰিব পাৰিব তেন্তে কিন্তু সাইনৰ মানটো মনত ৰখাটো জৰুৰী গতিকে সাইনৰ মানকেইটা ছাত্ৰ ছাত্ৰীসকলে মনত ৰাখি বাকিখিনি আৰু খুব ধুনীয়াকৈ সেই সাইনৰ পৰা উলিয়াব পাৰিব কেনেকৈ উলিয়াব দেখুৱাইছোঁ আমি গম পালোঁ আৰু সাইনৰ মানখিনি লিখি ল'লোঁ যে sin a ইকুৱেল 0 ডিগ্ৰী যদি হয় 0 30 ডিগ্ৰী হলে 1/2 45 ডিগ্ৰী হলে 1/√2 60 ডিগ্ৰী হলে √3/2 আৰু 90 ডিগ্ৰী হলে 1 এতিয়া সাইনৰ পিছত আমাক দৰকাৰ cos এটা cosৰ মান কেনেকৈ মনত ৰাখিব সাইনখিনি মনত ৰখাৰ পিছত এই সাইনৰ মানখিনি উলুটাকৈ যদি লিখি আহে তেন্তে আমি cosৰ মান পাম তেন্তে এইখিনি আমি ইয়াত লিখিছিলোঁ এতিয়া উলুটাকৈ লিখিলে 1 টো আমি লিখিম 0 ঠিক তেনেকৈ √3/2 টো লিখিম 30 আৰু এফালৰ পৰা লিখি গৈছো বুলি যদি ধৰো তেন্তে 45ত যেনেকৈ 1/√2 আছিল 1 টো 0 ত বহিল √3/2 30 ত বহিল 1/√2 45তে বহিব 1/2 টো এবাৰ 60 ত বহিব আৰু 0 টো বহিব 90 যদি এনেকৈ বহুৱাই দিওঁ তেন্তে সেইকেইটা মান হৈ পৰিব cosৰ হয়নে নহয় চাব পাৰে ছাত্ৰ ছাত্ৰীসকলে আমি 1 টো আনি ইয়াত বহালো √3/2 ইয়াত বহালো 1/√2 ইয়াত 1/2 ইয়াত 0 ইয়াত মানে সাইনৰ মানখিনি আমি যদি উলুটাকৈ লিখি যাওঁ তেন্তে হৈ পৰিব cos এটা সাইনৰ মানকেইটা মনত ৰাখি cos উলিয়াব পাৰিম আমি এনে ধৰণে যিকেইটা মান লিখিছিলোঁ সেইকেইটা 1 একাধিক্ৰমে উলুটাকৈ লিখি গ'লে হ'ল 1 √3/2 1/√2 1/2 0 এতিয়া sin cos জানিলোঁ যেতিয়া আৰু আমাৰ অসুবিধা একো নাই আমি সাইনক উলুটা কৰি cosec উলিয়াব পাৰোঁ cosক উলুটা কৰি sec উলিয়াব পাৰোঁ আৰু tan উলিয়াব পাৰোঁ কেনেকৈ উলিয়াব পাৰোঁ অলপ আগত জনাইছোঁ যে sin a by cos a equal tan a sin a আৰু cos a অনুপাত tan a হ'ব গতিকে আমি 0 by যদি 1 কৰোঁ তেন্তে 0 হ'ব tan 0 ডিগ্ৰী মান 0 ঠিক তেনেকৈ 1/2 ডিভাইডেড বাই √3/2 ক্যালকুলেশন কৰি 30 ডিগ্ৰী মান উলিয়াব পাৰিব ছাত্ৰ ছাত্ৰীসকলে এনেকৈ এই অনুপাতটোৰ ইহত দুটাৰ মাজত এডাল ডিভাইড চিন আছে বুলি ভাবি ললে 10ৰ মান ওলাই আহিব আৰু 10ৰ মান যদি ওলাই যায় আৰু অটোমেটিক উলিয়াব পাৰিব cosec সাইনৰ উলুটা 1/sin a কৰি দিলে cosec ওলাই আহিব ঠিক তেনেকৈ 1/cos a কৰি দিলে sec a ওলাই আহিব আৰু 1/tan a কৰি দিয়াৰ লগে লগে tan এৰ যিখিনি মান পাব cot a ওলাই আহিব গতিকে এটা এই পদ্ধতিৰ দ্বাৰা ছাত্ৰ ছাত্ৰীসকলে মনত ৰাখিব পাৰিব বুলি ভাবিছোঁ কেৱল সাইনৰ মানখিনি মনত ৰাখি ললে হ'ল অটোমেটিক ওলাই আহিব সাইনৰ মানখিনি উলুটাকে লিখি আহিলে উলুটা মানে এটো সিকোয়েন্সটো উলুটা কথা কৈছো যে 0 ডিগ্ৰী আমি তলত 90 ডিগ্ৰী মান লিখিম 30 ৰ তলত 60 মানে উলুটাকৈ লিখি সিকোয়েন্সটো উলুটাকে লিখি আহিলে cosৰ মান পাম sin a আৰু cos ৰ অনুপাতৰ দ্বাৰা tan a পাম আৰু বাকি ইহতক উলুটা কৰিবলৈ আমি cosec sec আৰু cot ৰ মান পাম গতিকে ভাবিছো মনত ৰাখিব পাৰিব ছাত্ৰ ছাত্ৰীসকলে এবাৰ উলিয়াই প্ৰেক্টিসো কৰি চাব বুলি ভাবিছো তে গুটেই মানখিনি যেতিয়া জানিলো ছাত্ৰ ছাত্ৰীসকলৰ যেতিয়া মনত ৰৈ যাব তেন্তে 8 পইণ্টৰ গুটেইখিনি প্ৰবলেম মই ছাত্ৰ ছাত্ৰীসকলে কৰিব পাৰিব বুলি ভাবিছো তে মানখিনি মনত ৰখাৰ জৰিয়তে ছাত্ৰ ছাত্ৰীসকলক 8 পইণ্টৰ এক্সাম্পল এটা মই প্ৰেক্টিস কৰাই দেখুৱাইছো কোৱেশ্চন নম্বৰ 1 আছে 8 পইণ্টৰ মান উলিওৱা sin 60 degree into cos 60 degree plus sin 30 degree into cos 60 degree
তেন্তে এনেকৈ থাকিলে মনত ৰাখিব লাগে যে এই দুটা পূৰণ হৈ আছে, sin 60 ডিগ্ৰীৰ মান আৰু cos 30 ডিগ্ৰীৰ মান পূৰণ। ঠিক তেনেকৈ ইহঁত দুটাৰো পূৰণ। তেন্তে মান বহালোঁ, sin 60 ডিগ্ৰীৰ মান √3/2, cos 30 ডিগ্ৰীৰ মান, চাইনৰ মানখিনি আমি যদি ছিকুৱেঞ্চটো ওলোটাকৈ লিখি আহোঁ, cosৰ মান পাম cos 30 ডিগ্ৰী √3/2, sin 30 ডিগ্ৰী 1/2, cos 60 ডিগ্ৰী 1/2, √3 × √3 3, 2 × 2 4, 1 × 1 1, 2 × 2 4, তেন্তে 3/4 + 1/4 = 4/4, তেন্তে 1। খুব ধুনীয়াকৈ ছাত্ৰ ছাত্ৰীসকলে কৰিব পাৰিব বুলি ভাবিছোঁ। আৰু মানখিনি আজি ছাত্ৰ ছাত্ৰীসকলে খুব ধুনীয়াকৈ সাইন কছ গোটেইখিনি মান মনত ৰাখিবলৈ মই জনাইছোঁ। সাইনৰ মান মনত ৰাখিলেই হ'ল, বাকীখিনি অট'মেটিক উলিয়াই ল'ব পাৰিব। তেন্তে এতিয়া ছাত্ৰ ছাত্ৰীসকলক মই কেইটামান হোমৱৰ্ক দিব বিচাৰিছোঁ। তেন্তে যিহেতু আমি 1 নম্বৰটো কৰিলোৱেই, 1 নম্বৰটো নকৰিলেও হ'ব। ছাত্ৰ ছাত্ৰীসকলে এই 2 নম্বৰৰ পৰা হোমৱৰ্ককেইটা কৰিব। আমাৰ 8.2ৰে কুৱেশ্যন, গতিকে 1ৰ 2, 3, 4, 5, 6 ছাত্ৰ ছাত্ৰীসকলে কৰি জনাব। কমেণ্ট বক্সত কিবা অসুবিধা থাকিলে মোক জনাব পাৰিব আৰু এইকেইটা হোমৱৰ্ক কৰি দেখুৱাব। কুৱেশ্যন নম্বৰ 1ৰ লগতে ছাত্ৰ ছাত্ৰীসকলক 2কেইটাও হোমৱৰ্ক দিছোঁ। শুদ্ধ উত্তৰটো বাছি উলিওৱা আৰু তোমাৰ বাছনিৰ যথাৰ্থতা উল্লেখ কৰা। ছাত্ৰ ছাত্ৰীসকলে টুৱাইচ tan 30 ডিগ্ৰী, ইয়াতে tan 30 ডিগ্ৰীৰ মান ব্যৱহাৰ কৰিব। 1 + tan² 30 ডিগ্ৰী, ইয়াতো tan 30 ডিগ্ৰীৰ মান ব্যৱহাৰ কৰি স্কুৱেৰ কৰিব। ব্যৱহাৰ কৰি যিটো মান পাব সেইটো ইয়াৰ কাৰ লগত মিলিব আৰু সেইটো উত্তৰ বাছনি কৰিব লাগিব। আচলতে ইয়াত শুদ্ধ উত্তৰটো বাছি উলিওৱা বুলি ক'লে মাৰ্ক কৰিলে হয়, কিন্তু ছাত্ৰ ছাত্ৰীসকলে এইটো কৰিলেহে বুজি পাব। সেইকাৰণে আগত কৰা নিচিনাকৈ অংককেইটা গোটেইকেইটা ৰিজাল্ট কৰিব, কৰাখিনি সমাধান কৰা পদ্ধতিখিনি দেখুৱাই পেলাই কোনটো হয় মিলাই দেখুৱাব। একেদৰে 2, 3, 4 ছাত্ৰ ছাত্ৰীসকলে কৰি দেখুৱাব। ভাবিছোঁ আজি ছাত্ৰ ছাত্ৰীসকলে গোটেইখিনি মান ত্ৰিকোণমিতিৰ অনুপাতৰ মান কেনেকৈ পালোঁ বুজিব পাৰিছে। হোমৱৰ্কখিনি কৰি দেখুৱাব আৰু অসুবিধা থাকিলে কমেণ্ট বক্সত কমেণ্ট কৰি জনাব। ধন্যবাদ।